হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ইণ্ডিয়ান কোষ্ট গাৰ্ড নাভিক ৰিক্ৰুটমেণ্ট ভাৰতীয় উপকূলৰক্ষী বাহিনীত পদ মুকলি হৈ আছে। 0 to 2024 বেটছ অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে, আৰু 18 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ। আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। কেনেকৈ এপ্লাই কৰিব আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইণ্ডিয়ান কোষ্ট গাৰ্ড লাষ্ট ডেট হ'ল 27/2/2024, অৰ্থাৎ 27 ফেব্ৰুৱাৰী 2024 লাষ্ট ডেট। ইণ্ডিয়ান কোষ্ট গাৰ্ড হেজ ৰিলিজ, দেখিছে আপোনালোকে 260টা পোষ্ট মুকলি হৈ আছে। নাভিক জেনেৰেল ডিউটিৰ পোষ্ট মুকলি হৈ আছে। 0 to 2024 বেটছ এইটো, আৰু যিকেইটা পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান কোষ্ট গাৰ্ড নাভিক ৰিক্ৰুটমেণ্ট 2024, নেম অফ পোষ্ট নাভিক জেনেৰেল ডিউটি অৰ্থাৎ GDৰ পোষ্ট। টোটেল পোষ্ট ওলাইছে 260টা। জন ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। নৰ্থ জনৰ কাৰণে ওলাই আছে 79টা পোষ্ট, ৱেষ্টৰ কাৰণে 66টা পোষ্ট, নৰ্থ ইষ্টৰ কাৰণে 68টা, ইষ্টৰ কাৰণে আছে 33, নৰ্থ ৱেষ্টৰ কাৰণে 12টা, আৰু আন্দামান নিকোবৰৰ কাৰণে আছে 3 পোষ্ট, অৰ্থাৎ 3টা পোষ্ট মুকলি হৈ আছে। জন ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। নেম অফ বেটছ 2024 বেটছ, অৰ্থাৎ ফেব্ৰুৱাৰী 2024 বেটছ। ইয়াৰ কাৰণে পে' কৰা হ'ব 21,700 টকা, লগত এলাউন্সেছ থাকিব অন্যান্য প্লাছ। নেম অফ অৰ্গেনাইজেশ্যন ইণ্ডিয়ান কোষ্ট গাৰ্ড, মোড অফ এপ্লিকেশ্যন অনলাইন। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ কোষ্ট গাৰ্ড নাভিক ৰিক্ৰুটমেণ্ট, ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এজ লিমিট বিচৰা হৈছে 18 পৰা 22 বছৰ। 18 পৰা 22 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব 5 বছৰ SC ST কাৰণে, আৰু 3 বছৰ OBC কেণ্ডিডেটৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 12 পাছ। 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। মেথছ আৰু ফিজিক্স ছাবজেক্টটো থাকিব লাগিব আপোনালোকৰ, আৰু এডুকেশ্যন বৰ্ড এইখন বৰ্ডৰ আণ্ডাৰত আপোনালোকে পাছ কৰিব লাগিব। COBSE এডুকেশ্যন বৰ্ড, ৰিকগনাইজ উইথ কাউন্সিল অফ বৰ্ডছ ফৰ স্কুল এডুকেশ্যন, ইয়াৰ আণ্ডাৰত আপোনালোকে পাছ কৰা হ'ব লাগিব। এক্সামিনেশ্যন ফিজ এটা ইয়াৰ কাৰণে পে' কৰিব লাগিব। এক্সামিনেশ্যন ফিজ 300 টকা পে' কৰিব লাগিব। আনৰিজাৰ্ভ OBC পে' কৰিব লাগিব। SC ST কেণ্ডিডেটে নালাগে। পে'মেণ্ট মোডটো অনলাইন কৰিব পাৰিব। ভিছা, মাষ্টাৰ, মেষ্ট্ৰ, ৰুপে ক্ৰেডিট, ডেবিট কাৰ্ড, UPI এনেকৈ আপোনালোকে অনলাইন পে'মেণ্টটো কৰিব পাৰিব যিকোনো এটাৰ পৰা। এপ্লাই কেনেকৈ কৰিব চাই লওক। ইয়াৰ ষ্টাৰ্টিং ডেট আছিলে 13 ফেব্ৰুৱাৰী 2024, লাষ্ট ডেট হ'ল 27 ফেব্ৰুৱাৰী 2024। যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলে এপ্লাই কৰোঁ বুলি ভাবে আপোনালোকে 27 তাৰিখৰ আগতে এপ্লাই কৰি দিব। 27 তাৰিখ যিহেতু লাষ্ট ডেট, আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব অতি সহজতে। আৰু এপ্লাই কৰাৰ আগত এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব। এপ্লাই কৰাৰ আগত ভালকৈ এডভাৰটাইজমেণ্ট ডিটেইলছটো চাই ল'ব। মই খৰধৰকৈ কৈছোঁ, কিবা খেলি মেলিও হ'ব পাৰে, সেইকাৰণে আপোনালোকে আকৌ এবাৰ চাই ল'ব, চাই পেলাই এপ্লাই কৰিব। 27 তাৰিখৰ আগতে, অৰ্থাৎ 27 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে এপ্লাই কৰি দিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।